সোণাপুৰ আৰক্ষীৰ জালত ভূমাফিয়া অজয় মাহাতো GM কোকৰ শ্ৰমিক দেৱৰাম ৰংহাঙৰ হত্যাকাণ্ডৰ গোচৰৰ মধ্যস্থকাৰীৰ ভূমিকা লোৱাৰ অভিযোগত অজয় মাহাতো নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে 95/25 নম্বৰৰ গোচৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ লগত মেনেজ মাষ্টাৰ হিচাপে কাম কৰাৰ অভিযোগ অজয় মাহাতোৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ দেৱৰাম ৰংহাং যেটো মানে সৰুতাৰীত কোক ফেক্টৰী যেটো মানে মাৰ্ডাৰ কেছ এটা ৰেজিষ্টাৰ হৈ আছিল হেতু আমাৰ সোণাপুৰ থানাত 95/25 কেছ এটা ৰেজিষ্টাৰ হৈ আছিল হেতু অজয় মাহাতো নামৰ আমাৰ মানুহ এজন আজি এৰেষ্ট কৰা হৈছে এই অজয় মাহাতোজন ইয়াতে মানে কুখ্যাত মানে মাটি দালাল হিচাপে পৰিচিত আৰু তেখেতৰ এই কেছটোত ইনভলভমেণ্টটো পাই তেখেতক আজি উঠাই অনা হয় তেখেতক এই কেছত গ্ৰেপ্তাৰ কৰা হয় আৰু এই কেছত তেখেতৰ আইনী ব্যৱস্থা লোৱা হ'ব আপোনাৰ কথাটো হৈছে কি তেখেতে আপোনাৰ মালিক পক্ষৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ কামখিনি কৰিছিলে সেইটো আমি তদন্তত ওলাইছিলে আৰু সেই বস্তুটো লৈ তেখেতক আজি ফুটফুচাভাৱে উঠাই নি তেখেতৰ ইনভলভমেণ্টটো পোৱাৰ পাছত তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ এই কেছটো আৰু কোনোবা জড়িত আছে নেকি আৰু বাকীখিনি তাৰ 2-4জনটো আছেই তেওঁলোককো বিচাৰি থকা হৈছে তেওঁৰ বিৰুদ্ধে অন্য গোচৰ কিবা আছে নেকি ছাৰ তেওঁৰ বিৰুদ্ধে আগৰ পুৰণা মাটিৰ কেছ আছিলে সেইবিলাক আমি চাই আছোঁ Bureau Report and Verification.